নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগত নতুনকৈ পদ আহিছে। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। এইটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ হয়। আপোনালোকে ইয়াত কোৱালিফিকেশ্যন, এপ্লিকেশ্যন ফিজ, কোনসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, কেনেদৰে আপোনালোকে আবেদন কৰিব, এপ্লিকেশ্যন ফিজ আছেনে নাই, গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টোতে জানিব পাৰিব। আপোনালোকে সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ ভিজিট কৰিব। তাতে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপ আৰু হোৱাটছআপ চেনেলৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে। আপোনালোকে যিকোনো এটাত য'ত কমফৰ্টেবল পায় আপোনালোকে তাত জইন হৈ ল'ব পাৰে। আজি আমি ভিডিঅ'টোত যিহেতুকে দুটা নটিফিকেশ্যন আলোচনা কৰিম, ভিডিঅ'টো যথেষ্ট দীঘল হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো আমাৰ প্ৰথম নটিফিকেশ্যন আহিছে এইটো আহিছে আপোনালোকৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া চমুকৈ AAIৰ ফালৰ পৰা। ইয়াৰ অন্তিম তাৰিখটো হ'ল 24 মে'। ইয়াত আপোনালোকৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা 309টা জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি তেওঁলোকে মুকলি কৰি দিছে, য'ত আপোনালোকৰ পোষ্টটো হ'ল জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ। আৰু ইয়াত আপোনালোকৰ পদ আছে 309টা। আপোনালোকে যদি কোনোবাই কাৰোবাৰ মনত হয়তো সন্দেহ থাকিব পাৰে যে এইখিনি ফেকো হ'ব পাৰে, ফেক হ'ব পাৰে বা মই এনেই বনাই আছোঁ, তেনেহ'লে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ লওক। তাত মই অফিচিয়েল নটিফিকেশ্যনকেইটা শ্বেয়াৰ কৰি দিম। কেটেগৰীজ যদি পদসমূহ চাবলৈ যায়, আনৰিজাৰ্ভৰ কাৰণে 125টা আছে, EWSৰ কাৰণে 30টা আছে, OBC এনচিএলৰ কাৰণে 72টা আছে, SCৰ কাৰণে 55টা আৰু STৰ কাৰণে আপোনালোকৰ 27টা আছে। ইয়াত ষ্টাৰ্টিং চেলেৰি 40,000 টকাৰ পৰা হ'ব আৰু স্কেলটো আপোনালোকৰ 1,40,000 টকালৈকে থাকিব। আৰু প্ৰত্যেক বছৰে আপোনালোকৰ 3%কৈ ইনক্ৰিমেণ্ট হৈ গৈ থাকিব। আৰু ইয়াত আপোনালোকক কোনসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, বেচেলৰ ডিগ্ৰী কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লগত আপোনালোকৰ ফিজিক্স আৰু মেথমেটিক্স ছাবজেক্ট এই দুটা থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আপোনালোকে আজি মই ভিডিঅ'টোত গোটেইখিনি কথাই কণ্টিনিউ কৰি গৈ থাকিম। আপোনালোকে চাব আৰু কিবা যদি আছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ফুল টাইম ৰেগুলাৰ বেচেলৰ ডিগ্ৰী কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু লেংগুৱেজটো আপোনালোকৰ বোথ দুটা মিনিমাম লেংগুৱেজ, ইংলিছটো আপোনালোকৰ ৰিটেন আৰু আপোনালোকৰ স্পিকেন দুইটা আপোনালোকৰ প্ৰপাৰলি জানিব লাগিব। আৰু 12 ষ্টেণ্ডাৰ্ডত যদি আপোনালোকে ইংলিছ মিডিয়াম বা ইংলিছ ছাবজেক্টত ভালদৰে পাছ কৰিছে তেতিয়াহ'লে খুবেই ভাল। আদাৰ ক্ৰাইটেৰিয়া যদি চাবলৈ যায়, 27 বছৰ আপোনালোকৰ মেক্সিমাম এজ লিমিট। আৰু ইয়াত এজ ৰিলেক্সেশ্যনৰ সুবিধা আছে। OBC এনচিএলসকলে 3 বছৰ, SCসকলে 5 বছৰ, STসকলে 5 বছৰ, PWD কেণ্ডিডেটসকলে 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। আৰু আপোনালোকে আমাৰ ভিডিঅ'টোত লাইক এটা কৰি আমাক কমেণ্ট এটা জনাবলৈ নাপাহৰিব। ইয়াত আপোনালোকৰ সকলোখিনি সুবিধাই আপোনালোকে এই পদকেইটাত আবেদন কৰিলে লাভ কৰিব। যিটো এজৰ ফালৰ পৰা আপোনালোকে চাবলৈ যায়, যিটোকে মই কৈছোঁ মেক্সিমাম এজটো আপোনালোকৰ 27 বছৰ আৰু আপোনালোকে 18 বছৰ পৰা 27 বছৰ ভিতৰৰ সকলে পাৰিব। লগত এজ ৰিলেক্সেশ্যনৰ সুবিধা থাকিব। ইয়াত যদি আপোনালোকে চাবলৈ যায় এপ্লিকেশ্যন ফিজৰ ষ্ট্ৰাকচাৰটো, ST, SC, ফিমেল আৰু এপেণ্ডিছ যিসকল আছে তেওঁলোকে নালাগে। বাকী আদাৰ যিসকল থাকিলে অৰ্থাৎ জেনেৰেল আৰু OBCসকলে 1000 টকা পে' কৰিব লাগিব। আৰু PWD সকলে নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। এই পদকেইটাৰ বাবে আপোনালোকে আবেদনটো অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, যিটো বৰ্তমান পৰ্যন্ত ষ্টাৰ্ট হোৱা নাই। আপোনালোকৰ 25 এপ্ৰিলৰ পৰা এই পদকেইটাৰ আবেদন আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক পাই যাব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 25 এপ্ৰিলৰ পৰা হ'ব আবেদন আৰম্ভ। আৰু লাষ্ট ডেট আপোনালোকৰ 24 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব assamjobalert.online। তাতে আপোনালোকে গোটেইখিনি কথা পাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ। ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে। আপোনালোকে গৈ যিকোনো এটাত জইন হৈ ল'ব, যাতে আপডেটসমূহ অতি সহজতে পাই থাকে। আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যনবোৰ মই তাত শ্বেয়াৰ কৰিম, আপোনালোকে সেইখিনি চাবলৈ নাপাহৰিব। মই নেক্সট যিটো নটিফিকেশ্যন আছে সেইটোলৈ যোৱাৰ আগতে যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। এতিয়া আগবঢ়ো আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন, এইটো হৈছে BTC কোকৰাঝাৰৰ ফালৰ পৰা। ইয়াত 569টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিটো হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ BTCৰ ফালৰ পৰা আহিছে। ইয়াত 21 এপ্ৰিল লাষ্ট ডেট হয়। আপোনালোকৰ বৰ বেছি সময় নাই, আপোনালোকে আবেদন কৰিলে এইকেইদিনতে কৰি লওক। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে যদি চাবলৈ যায়, গ্ৰেজুৱেট লেভেলৰ কাৰণে আপোনালোকৰ 190টা পোষ্ট আছে। আৰু আপোনালোকৰ SLC লেভেলৰ কাৰণে 104টা আছে। আৰু আপোনালোকৰ গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ 275টা টোটেল পোষ্ট আছে। টোটেল পোষ্টৰ সংখ্যা হৈছে 569। ইয়াত আপোনালোকৰ কোনকেইটা ডিপাৰ্টমেণ্টৰ পোষ্ট খালী হৈছে, PWD, এডুকেশ্যন, ফৰেষ্ট, ইৰিগেশ্যন, চেৰিকালচাৰ, স্কিল ডিপাৰ্টমেণ্ট,
ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনালোকৰ BTCত আপোনালোকৰ পদ মুকলি হৈছে আৰু এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে BTCৰ স্থায়ী বাসিন্দা হোৱাটো কম্পালচৰি হয় আৰু আপোনালোকৰ প্ৰত্যেকজনৰে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব তেতিয়াহে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব গ্ৰেজুৱেট লেভেলৰ কাৰণে আপোনালোকৰ LDR JR এছিষ্টেণ্ট ষ্টেটিষ্টিক এছিষ্টেণ্ট কম্পিউটাৰ এছিষ্টেণ্ট বেচেলৰ ডিগ্ৰী উইথ মিনিমাম 1 years ডিপ্ল'মা লাগিব কম্পিউটাৰৰ লগতে আপোনালোকৰ ইণ্টাৰনেল যিখিনি অডিট থাকিব বেচেলৰ ডিগ্ৰী একাউণ্টেঞ্চি ফাইনেন্স বা ৰিলেটেড ফিল্ডত আপোনালোকৰ থকাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে গ্ৰেজুৱেটৰ কাৰণে নেক্সট যদি আপোনালোকে HSLC লেভেলৰ চাবলৈ যায় HS লেভেলৰ তেতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফিল্ড এছিষ্টেণ্ট প্ৰাইমেৰী ইনভেষ্টিগেশ্যন বা এইখিনি পদত আপোনালোকে পাব ইয়াত আপোনালোকে 12 পাছ কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব নেক্সট যদি ইয়াৰ আপোনালোকৰ পেমেণ্ট ষ্ট্ৰাকচাৰ যাবলৈ যায় বা এপ্লিকেশ্যন ফিজৰ ষ্ট্ৰাকচাৰটো ইয়াত জেনেৰেল সকলে 350 টকা OBC MOBC সকলে 350 টকা আৰু ST SC সকলে 250 টকা এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে পে কৰিব লাগিব যিটো অনলাইন মাধ্যমতে আপোনালোকে এই পইচাটো পেমেণ্ট কৰিব লাগিব যিটো মই আপোনালোকে আবেদনৰ প্ৰচেছৰ ভিতৰৰে এটা অংশ হয় ইয়াত আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিঙৰ থ্ৰুদি আপোনালোকে পেমেণ্টটো কৰিব পাৰে আৰু ইয়াৰ আবেদন আপোনালোকে অনলাইন মাধ্যমতে কৰিব পাৰিব বৰ্তমান আবেদন চলি আছে আপোনালোকে যিসকলে বৰ্তমানো কৰা নাই তেওঁলোকে কৰি লওক আৰু ইয়াত আপোনালোকে আবেদনৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে এবাৰ ভিজিট কৰিব ষ্টাৰ্টিং ডেট আপোনালোকৰ 7 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 21 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন চলি থাকিব আপোনালোকে এই পদকেইটাত আবেদন যিসকলে বৰ্তমানো কৰা নাই তেওঁলোকে আবেদন কৰি ল'ব পাৰে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে যিসকলে বৰ্তমানো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ অতি সহজতে আৰু সকলোতকৈ আগত অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ আপোনালোকে অতি সহজতে পাব পাৰে আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ